এখন হিৰো প্লেজাৰ BS6 এতিয়া চাব ইয়াৰ প্ৰব্লেম আমি এতিয়া চাবি দিছোঁ হৰ্ণ মাৰিছোঁ হৰ্ণ বাজিছে ইয়াত খালি আপোনাৰ যিটো মিটাৰলৈ লাইন যাব লাগে সেই লাইনটো অহা নাই আমি এতিয়া ইয়াত ৱাইৰিং চেক কৰি চেল্ফ মাৰিছোঁ একো কাটকুট কৰা নাই এতিয়া আমি ৱাইৰিংটো চাম প্ৰথমত বেটেৰীটো চেক কৰ বেটেৰীত কিমান আছে চা বেটেৰীত কিমান আছে 1353 অকণ চাৰ্জটো বেছি আছে এইখন 1362 আছে বেটেৰীত অ'কে আছে এতিয়া আমি ODB লগাওঁ স্কেনাৰটো লগালোঁ এতিয়া আমি স্কেনাৰ লগালোঁ স্কেনাৰত দেখিছেনে শ্ব' কৰা নাই শ্ব' কৰাৰ কাৰণে আমি এতিয়া ইয়াত ৱাৰিঙত চাব লাগিব ক'ৰবাত ছিগি আছে নেকি মেইন লাইনে অহা নাই এতিয়া আমি ৱাইৰিং চাম এতিয়া প্ৰথম ফিউজকেইটা চাম ফিউজকেইটা চেক কৰ ফিউজটো এইটো ঠিকে আছে ন ইটো চা এইটো ঠিকে আছে ন এইটো চা ঠিকে আছে অ'কে ঠিকে আছে ফিউজ ইটোতো এইটো ফিউজ দেখিছেনে কিমান নম্বৰ চা নাম্বাৰটো চা 10 নম্বৰ ফিউজটো বেয়া হৈ আছে আমি এতিয়া বেলেগ এটা ফিউজ লগাম ফিউজটো লগা লগা এতিয়া এই ফিউজটো যে গৈছে ইয়াৰতো কিবা কাৰণ থাকিব লাগিব আমি এতিয়া ইয়াক চাম ফিউজটো কি কাৰণত গ'ল ক'ৰবাত ৱায়াৰ ছিগি থাকিব লাগে ক'ৰবাত বডি হৈ থাকিব পাৰে আমি এতিয়া চাম চেক কৰ ৱায়াৰ ছিগা আছেনে নতুন ফিউজ লগালি এতিয়া আমাৰ চাব দেই বহুত সাধাৰণ কথা এতিয়া এই ৱায়াৰ দুডাল আছিলে ছিগনেল লাইটৰ ইয়াৰ ৱায়াৰ দুটা ছাইড কাটোতে ইয়াত আমাৰ বডি হৈ পেলাই ফিউজটো গুচি গৈছিলে ফিউজটো গুচি যোৱাৰ কাৰণে আমাৰ ইয়াত স্কেনাৰত কাম কৰা নাছিলে এতিয়া এইটো কানেকশ্যন লগাচোন এতিয়া আহিছেনে আমি চাওঁ লগা এতিয়া দেখিলে স্কেনাৰে কাম অন হৈ গ'ল স্কেনাৰ BS6ত ফিউজ যোৱা মানে অকণমান চিন্তা কৰিব লাগিব ফিউজটো কেলৈ যাব হয়তো হাই ভল্টেজৰ কাৰণেও যাব পাৰে ক'ৰবাত ৱায়াৰ ছিগিলেও যাব পাৰে সেইকাৰণে BS6 কাম কৰোঁতে ৱাইৰিঙৰ সদায় ধুনীয়াকৈ আৰামত কৰিব লাগে এতিয়া আমাৰ এইটো কমপ্লিট টেপিং কৰা হৈ গ'ল ইয়াৰ ৱাইৰিঙৰ আমাৰ কমপ্লিট কাম বৰ সৰু বেমাৰ বৰ বিশেষ ডাঙৰ বেমাৰ নহয় আমি এইটো টেপিং মাৰি দিলোঁ আমাৰ এইটো কমপ্লিট ৱাইৰিঙৰ অকল ৱাইৰিঙে শ্বৰ্ট আছিলে কাৰণে এনেকুৱা প্ৰব্লেম হৈছিলে এতিয়া আমাৰ ৱাইৰিঙত কমপ্লিট কামত আহিছে তাৰপিছত আমি স্কেন কৰি আপডেট কৰি দিম গাড়ীখন ঠিক হৈ যাব এতিয়া চাব কমপ্লিট কাম আমাৰ এতিয়া অন কৰিছোঁ অন বাজিছে এতিয়া চেল্ফ লৈ ল'লে মানে আমাৰ কাম অলৰেডি হৈ গ'ল ইলেক্ট্ৰিকেলৰ কাম এতিয়া কি হ'ল এতিয়া আমি ইয়াক ফুল ছাৰ্ভিচিং কৰিম মবিল চেঞ্জ কৰিম ফুল ছাৰ্ভিচিং কৰি আমি ৰেডি কৰিম মেইন কামটো আমাৰ সম্পূৰ্ণ হৈ গ'ল এতিয়া ফাইনেলি আমাৰ স্কুটি ৰেডি হৈ গ'ল এতিয়া আমি ৰানিং কৰিবলৈ